নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ ভাল খবৰ আহিছে। এডিআৰইৰ এক্সাম এইবাৰ পূৰ্বৰ নিচিনাকৈয়ে হ'ব আৰু এই কথা স্বয়ং হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিলে। তো এই ভিডিঅ'টোত আপোনালোকে তেওঁৰ ভাষণটো চাবলৈকে পাব। তেওঁ যিখিনি কথা কৈছে সেইখিনি ইয়াতে সংলগ্ন কৰি দিয়া হৈছে। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব। আৰু আচলতে দুদিনমান আগতে হিমন্ত বিশ্ব শৰ্মা ছাৰে এডিআৰইৰ পৰীক্ষা এপিএছচিৰ পেটাৰ্ণত হ'ব বুলি কওঁতে হুৱা লাগি পৰিছিলে, কাৰণ হাতত মাথো 2 মাহ সময় আৰু এই 2 মাহ সময়ৰ ভিতৰতে এপিএছচিৰ নিচিনা পেটাৰ্ণত কেণ্ডিডেটৰ প্ৰিপাৰেশ্যন কৰাটো আচলতে এটা জটিল পৰিস্থিতি যেন হৈ পৰিছিলে। তো এই কথাটো হিমন্ত বিশ্ব শৰ্মা ছাৰে চিন্তা কৰি পুনৰ ঘোষণা কৰিছে যে 2 এদিনৰ ভিতৰতে পুনৰ এই কথাটো অফিচিয়েলি ডিক্লেয়াৰ দিয়া হ'ব যে এপিএছচিৰ দৰে এডিআৰই এইবাৰ নহয়। কিন্তু 15 ছেপ্টেম্বৰ, 22 ছেপ্টেম্বৰ, 29 ছেপ্টেম্বৰ গ্ৰেড 3 এক্সাম ডেট ইতিমধ্যে তেওঁ দিছে আৰু গ্ৰেড 4ৰ এক্সাম ডেট 20 অক্টোবৰ আৰু 27 অক্টোবৰত দিছে। আৰু ইয়াৰ বাবে আমি ইতিমধ্যে PDF কিতাপ প্ৰস্তুত কৰি উলিয়াইছোঁ। ইংৰাজী মাধ্যমৰ 12,000 প্ৰশ্ন উত্তৰ MCQ আছে ইয়াতে, য'ত সম্পূৰ্ণ চিলেবাছ কভাৰ হ'ব। এইখন 125 টকাত কিনিব পাৰে, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আৰু অসমীয়া মাধ্যমত যদি বিচাৰে 18,000কৈ প্ৰশ্ন উত্তৰ পাব, কিন্তু 1 লাইনাৰ মাধ্যমত পাব মাথো 152 টকাত। তো যিয়ে নহওক, এপিএছচিৰ নিচিনাকৈ এক্সামটো নহয়, সেইটো ভাল কথা। আৰু ইয়াতে আমি প্ৰথমতে ৰিটেন টেষ্ট দিব লাগিব আৰু যিসকলে ক্লাছ 3 পদ এপ্লাই কৰিছে তেওঁলোকে স্কিল টেষ্ট দিব লাগিব আৰু ক্লাছ 4 পদৰ ক্ষেত্ৰত ভাইভাটো দেখা যায়। তো এতিয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকে পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম।